স্পষ্টভাৱে আমি দল খুলিম আৰু এই প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে শুনক 2006 চনত আপোনাৰ বিৰুদ্ধে আপোনাৰ জাগাত গৈ 6000 ভোট পাইছিলোঁ। আপোনাৰ যদি দম আছে প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা জিকাই দেখাওক। আপোনাৰ এই আপনার সিন্ডিকেটর টকা উড়াই দিছপুরের ভোটারক ভোট কিনিব নোৱাৰে। দিছপুৰীয়া ভোটার আপনার টকা বিক্রি হওয়া বিকাও ভোটার নহয়। আপনার বিকাও ভোটার আমার দিছপুৰীয়া রাইজ নহয়। আপনার দম আছে যদি প্রথম প্রদ্যুৎ বৰদলৈক এৰি দিয়ক। দিছপুৰ জালুকবাৰী মুখ্যমন্ত্রী ঘোষণা করক, নহলে দিছপুরত আহক। আছো হৈ আছো আর আপনার মুখ্যমন্ত্রীর সপোন সবকে টুপি পিন্ধাই মুখ্যমন্ত্রী হওয়ার সপোন। এইখন প্রকাণ্ড ওয়াল এবার আপনার বিরুদ্ধে থিয় হব। সকলকে একত্রিত করার সময় কম হব, কিন্তু আপনারও এই 2 নম্বর টুপি পিন্ধি রাজনৈতিক অভিগণ্ডি পূরণ হওয়ার বাবে আমি বিজেপি করা নাছিলো। এই তেজ আমি পানি করা নাছিলো। আপনি আপনার ঘরের পরিবারে অজগৰৰ দৰে সকলো মাটি খোৱাৰ কারণে আমি সরকারত আপনালোকক আনা নাছিলো। আমি আনিছিলো জাতির কারণে, আর জাতির কারণে মাত মাতি থাকিমে, মাত মাতি আহিমে। প্রথম শর্ত হব আমার দলর স্পষ্ট হবে, কোনো কংগ্রেসে কোনো মন্ত্ৰীসভাত ৰাখিবই নোৱাৰিব। তেতিয়াহে আমি সমৰ্থন কৰিম। বিজেপি হৈ জন্ম, বিজেপি হৈ মৰিম। যদিও পদত্যাগ কৰিম সেইটো আনুষ্ঠানিকতাহে, অন্তৰৰ পৰা বিজেপি পদত্যাগ নকৰোঁ। কোনো কংগ্ৰেছিক আহিয়ে কোনো বিষয়ভাৱ দিব নোৱাৰিব, আমাৰ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাৰ স্বাৰ্থত এই কামখিনি কৰিম। দলৰ কাৰণে, ৰাইজৰ কাৰণে আমি দল কৰি যাম। আৰু অটল বিহাৰী বাজপেয়ীদেৱৰ যি আদৰ্শ অসম আৰু অসমীয়া আগত, আৰু এই অসম আৰু অসমীয়াৰ কাৰণে প্ৰতিটো জাতি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে জাতীয়তাবাদৰ মূল ভেটি হিচাপে লৈ, জাতীয়তাবাদৰ মূল ভেটি হিচাপে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰিব এই দলটোৱে। আৰু এই দলটো নিৰ্মাণত যিমান দিন লাগে নালাগক, এই দল এটা অৱধাৰিত এটা লক্ষ্য হ'ব। আৰু কোনো কংগ্ৰেছীক এনেকুৱা ধৰণৰ অপসাৰণ কৰিব দিয়া নহ'ব। কাৰণ এওঁলোক কোন জাতৰ জানে? কিন্নৰৰ কাৰণে যদিও ৰিজাৰ্ভেশ্যন দিলেহেঁতেন, এওঁলোকে কিন্নৰ হৈ লৈ হ'লেও সেই ৰিজাৰ্ভেশ্যনত খেলা মানুহ কিন্নৰ হৈ ৰিজাৰ্ভেশ্যনত খেলিলেহেঁতেন। এনেকুৱা নিকৃষ্ট মানুহ যোৱাকালিলৈ আমাৰ বিজেপিক গালি পাৰি আছে। যোৱা 30-35 বছৰ সেই কংগ্ৰেছে তেওঁলোকক কি দিয়া নাছিল, কি পদ দিয়া নাছিল। আজি সেইসকলে আজি আহি আমাৰ ইয়াত তেওঁলোকে আমাক দিব। আজি ৰাইজক কোন পলৰীয়া, তেওঁ মাৰ্ঘেৰিটাৰ পৰা পলালে, নগাঁৱৰ পৰা পলালে, এইবাৰ দিছপুৰৰ পৰা আহিব, আৰু পিছত দিছপুৰৰ পৰা পলাব। দিছপুৰীয়া ৰাইজ এই আঁচনিত ভুল যোৱা নহয়। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পকেটৰ ধন আঁচনিক দিয়া নাই, লোন লৈ আঁচনি দিছে, আৰু লোন লৈ কাম কৰি আছে। অসমৰ ৰাইজক ধাৰুৱা বনাই আছে, ধাৰুৱা। এনেকুৱা এটা বিপদত লৈ গৈ আছে যে এটা সময়ত আমাৰ ডেকা ল'ৰাবিলাকে অসমত উশাহ ল'ব নোৱাৰিব। আপুনি যি ৰাজনীতি, লেতেৰা ৰাজনীতি কৰিছে। আৰু সেইকাৰণে আজি সেই ভণ্ড জাতীয়তাবাদৰ বিৰুদ্ধে আমি গুজৰি উঠিছোঁ। আৰু এই গুজৰণি শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে উপলব্ধি কৰিব। আপোনালোকৰ এই যে মানুহক টুপি পিন্ধাই আপোনালোকে যি ভাবিছে সেই আপোনালোকক কৰিব দিয়া নহ'ব।